নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ দ্বিতীয় সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। ব্যামি শ্ৰেণেব বাক্যেন বুদ্ধিং মোহয়সীব মে তদেকং বদ নিশ্চিত্য येना শ্রেয় অহমাপ্নুয়াম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে অৰ্জুন। শ্লোকভাগী যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত ভগৱান শ্ৰীকৃষ্ণই আত্মাৰ স্বৰূপ সম্পৰ্কে স্থিতপ্ৰজ্ঞৰ লক্ষণ সম্পৰ্কে অৱতাৰণা কৰাৰ পূৰ্বৱৰ্তী ক্ৰমে পৰৱৰ্তী পৰ্যায়ত এই বিশিষ্ট শ্লোকভাগী সাংখ্যযোগৰ পিছত কৰ্মযোগত উপস্থাপন কৰিছে। প্ৰশ্ন হিচাপে এই শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। তোমাৰ দ্ব্যৰ্থক কথাৰে মোৰ বুদ্ধিক যেন বিভ্ৰান্ত কৰি তুলিছে। তোমাৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ দ্ব্যৰ্থক কথাৰে, গতিকে অনুগ্ৰহ কৰি মোক এনে এটা নিশ্চিত কথা কোৱা যিটো মোৰ বাবে আটাইতকৈ ভাল হ'ব। অৰ্থাৎ কুৰুক্ষেত্ৰ মহাসমৰত বিপাঙত পৰা সখা অৰ্জুনৰ বুদ্ধি ভ্ৰষ্ট হৈছে আৰু বুদ্ধি ভ্ৰষ্ট হোৱাৰ পিছত ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত বা আধ্যাত্মিক গুৰু সখা শ্ৰীকৃষ্ণৰ ওচৰত নিজকে অৰ্পণ কৰি কৈছে যে এই দ্ব্যৰ্থক কথা, ভগৱান শ্ৰীকৃষ্ণৰ যি আত্মাৰ স্বৰূপ সম্পৰ্কে যি কথা, কৰ্ম সম্পৰ্কে যি কথা, সেই সম্পৰ্কে তেওঁ কৃষ্ণক অৱতাৰণা কৰিছে যে মই তোমাৰ ওপৰত সমস্ত অৰ্পণ কৰিছোঁ। মোৰ বুদ্ধি ভ্ৰষ্ট হৈ উঠিছে, মই দ্ব্যৰ্থক কথা শুনি বিভ্ৰান্তিত হৈ পৰিছোঁ। গতিকে মোক এটি নিৰ্দিষ্ট সত্যলৈ তুমি লৈ যোৱা বা নিৰ্দিষ্ট সিদ্ধান্ত এটি দিয়া, যাৰ দ্বাৰাই মই এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ আৰু মই নিজৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰোঁ, কৰ্ম কৰি যাব পাৰোঁ। ইয়াত স্পষ্টভাৱে পৰিস্ফুট হৈছে যে নিতান্ত ইচ্ছুক আন সকলো জিজ্ঞাসুৰ বাবেই যাতে কৃষ্ণ ভাৱনাৰ ধাৰণাটো পৰিষ্কাৰ হৈ উঠে, তাৰ বাবে অৰ্জুনে বৰ্তমান ভগৱান শ্ৰীকৃষ্ণৰ এই অৱতাৰণা কৰিছে বিশিষ্ট প্ৰশ্নটো। কিয়নো কৃষ্ণ ভাৱনা কি, কাক কৃষ্ণ ভাৱনাৰ দ্বাৰাই কেনেকৈ লাভ কৰিব পাৰি, সেই বিষয়ে ভগৱান শ্ৰীকৃষ্ণক আগত অৱতাৰণা কৰিছে অৰ্জুনে। কিয়নো তত্ত্ব জিজ্ঞাসু হ'লেহে ভগৱান শ্ৰীকৃষ্ণক লাভ কৰিব পাৰিব। আৰু যদি জিজ্ঞাসুৱে নাথাকে বা জিজ্ঞাসুতাই নাথাকে, যদি কাৰোবাক বা কিবা এটা বস্তু জানিবলৈ যদি জিজ্ঞাসা নাথাকে, কিবা এটা বস্তু প্ৰাপ্ত কৰাৰ কাৰণে যদি সেই বস্তুটো প্ৰাপৰ লাভ অৰ্থ যদি উপলব্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে সেই বস্তুটোৰ প্ৰাপ্তিৰ কোনো ফল নাথাকে বা সেই জিজ্ঞাসাৰ কোনো ফল নাথাকে। সেয়েহে অৰ্জুনে ইয়াতে দেখাইছে যে মই জানিবলৈ ইচ্ছা কৰিছোঁ, নিৰ্দিষ্ট সিদ্ধান্তলৈ মোক উপনীত হোৱাৰ লক্ষ্যৰ উপনীত হোৱাৰ মুখ্য মাৰ্গ দেখুওৱা আৰু নিৰ্দিষ্ট এটা সিদ্ধান্ত দিয়া, যাৰ দ্বাৰাই মই লক্ষ্যস্থানত উপনীত হ'ব পাৰোঁ। এই কৰ্মযোগৰ বিশিষ্ট অধ্যায়টিৰ দ্বিতীয় শ্লোকৰ সৰল ভাৱাৰ্থ। ধন্যবাদ।